লাজতে মুখ ঢাকিছে কুশল ছাৰে। কুশল ছাৰে বিচাৰিছে ক্ষমাও। কিন্তু ছাৰে কৰিছে কি? এইজন শিক্ষক কুশল তালুকদাৰ ছয়গাঁৱৰ এখন বিদ্যালয়ত শিক্ষকতা কৰে। পিছে লম্পট চৰিত্ৰ এওঁৰ। কুশল তালুকদাৰৰ চকুৰ ছাত্ৰীৰ ওপৰতহে থাকে। স্কুল ছুটিৰ পাছত অংক শিকাম বুলি ছাত্ৰীক অকলে ৰখাই থয়। বহুদিন ধৰি এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুশল ছাৰে সংঘটিত কৰি আহিছিল কুকাণ্ড। কণমানি ছাত্ৰীগৰাকীয়ে ঘৰত সকলো কথা কৈ দিয়াত বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মই একদম ভুল স্বীকাৰ কৰিছোঁ। আজি পেৰে কাৰো ওচৰত নবহোঁ, একো নকৰোঁ, বৰ্ডত লিখিম, কাম বৰ্ডত বুজাম। আজিৰ পৰা এতে নহ'বই আপোনাৰ বুজাম। ইয়াত নহ'ব, আজিৰ পৰা চাকৰি যাব লাগিব। ইয়াত বুলি নহয়, কতই নহ'ব অসমৰ। অৱশেষত বিদ্যালয়ত আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় লম্পট শিক্ষক কুশল তালুকদাৰক। যি বকবাহা প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ যি কুশল তালুকদাৰ বুলি এজন শিক্ষক, সেই শিক্ষকজনে মানে প্ৰায়ে আমাৰ যি ষ্টুডেণ্ট ছোৱালী মানে এজনীক প্ৰায়ে মানে নিৰ্যাতন চলাই আহিছিল। আৰু সেই নিৰ্যাতনৰ মানে ৰাইজে গম পায় বা ৰাইজে গম পাই কিনে কৰায়ত্ব কৰিছে আৰু কৰায়ত্ব কৰি আজি থানাত দিছে। গতিকে সেই মৰ্মে আমি থানাত আজি উপস্থিত হৈছোঁহি। আৰু এই বস্তুটো মানে উচিত তদন্ত হ'ব লাগে আৰু শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইখিনিয়ে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেখেতলৈকেও আমি মানে অনুৰোধ জনাইছোঁ ইয়াৰ শাস্তিমূলক ব্যৱস্থা হ'ব লাগে আৰু প্ৰাথমিক বিদ্যালয়খনত নতুনকৈ আৰু শিক্ষক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। ছয়গাঁৱৰ পৰা ধীৰাজ কুমাৰ দাসৰ ৰিপৰ্ট NV নিউজ। লাজতে মুখ ঢাকিছে কুশল ছাৰে। কুশল ছাৰে বিচাৰিছে ক্ষমাও। কিন্তু ছাৰে কৰিছে কি? এইজন শিক্ষক কুশল তালুকদাৰ ছয়গাঁৱৰ এখন বিদ্যালয়ত শিক্ষকতা কৰে। পিছে লম্পট চৰিত্ৰ এওঁৰ। কুশল তালুকদাৰৰ চকুৰ ছাত্ৰীৰ ওপৰতহে থাকে। স্কুল ছুটিৰ পাছত অংক শিকাম বুলি ছাত্ৰীক অকলে ৰখাই থয়। বহুদিন ধৰি এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুশল ছাৰে সংঘটিত কৰি আহিছিল কুকাণ্ড। কণমানি ছাত্ৰীগৰাকীয়ে ঘৰত সকলো কথা কৈ দিয়াত বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মই একদম ভুল স্বীকাৰ কৰিছোঁ। আজি পেৰে কাৰো ওচৰত নবহোঁ, একো নকৰোঁ, বৰ্ডত লিখিম, কাম বৰ্ডত বুজাম। আজিৰ পৰা এতে নহ'বই আপোনাৰ বুজাম। ইয়াত নহ'ব, আজিৰ পৰা চাকৰি যাব লাগিব। ইয়াত বুলি নহয়, কতই নহ'ব অসমৰ। অৱশেষত বিদ্যালয়ত আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় লম্পট শিক্ষক কুশল তালুকদাৰক। যি বকবাহা প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ যি কুশল তালুকদাৰ বুলি এজন শিক্ষক, সেই শিক্ষকজনে মানে প্ৰায়ে আমাৰ যি ষ্টুডেণ্ট ছোৱালী মানে এজনীক প্ৰায়ে মানে নিৰ্যাতন চলাই আহিছিল। আৰু সেই নিৰ্যাতনৰ মানে ৰাইজে গম পায় বা ৰাইজে গম পাই কিনে কৰায়ত্ব কৰিছে আৰু কৰায়ত্ব কৰি আজি থানাত দিছে। গতিকে সেই মৰ্মে আমি থানাত আজি উপস্থিত হৈছোঁহি। আৰু এই বস্তুটো মানে উচিত তদন্ত হ'ব লাগে আৰু শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইখিনিয়ে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেখেতলৈকেও আমি মানে অনুৰোধ জনাইছোঁ ইয়াৰ শাস্তিমূলক ব্যৱস্থা হ'ব লাগে আৰু প্ৰাথমিক বিদ্যালয়খনত নতুনকৈ আৰু শিক্ষক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। ছয়গাঁৱৰ পৰা ধীৰাজ কুমাৰ দাসৰ ৰিপৰ্ট NV নিউজ।
নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।